হাই গাইজ, আমি এতিয়া ছিকিম যাবলৈ ওলালোঁ। এয়া ভণ্টি আৰু মই যাম। আমাৰ সৰু আমাক থ'ব আহিছে। সেইবিলাক আমাৰ লগ ফ্ৰেণ্ডছ, এইটো মটো আমি ৰেডি অল ছেট টু গো ছিকিম। আমি এতিয়া পেকেজটো ল'লোঁ। এন জে পি আহি পালোঁ। এতিয়া পেকেজটো ল'লোঁ। আমি 8জনৰ পেকেজ ল'লোঁ। এতিয়া বস্তু বান্ধি আছে। আমি এতিয়া গৈ আছোঁ গেংটক। মটো হা হা Guys, we are all set to go Gangtok. See? Okay. এনেকুৱা ভিউ চাইছে আমি গৈ আছোঁ ছিকিম। আৰু ৰাস্তাবিলাক মানে বহুত অকোৱা পকোৱা হয়, কিন্তু ভিউবোৰ চাই আমাৰ বহুত ধুনীয়া লাগিছে। একো আমনিয়ে নালাগিল মানে। আমি এতিয়া গেংটক যোৱা ৰাস্তাত আছোঁ। বহুত ঠাণ্ডা লাগিছে। আমি এতিয়া চাহ খাবৰ কাৰণে এখন হোটেলত গৈছিলোঁ। কফি খাইছোঁ, অনলি কফি। বহুতে কিবা কিবি খালে। আমি এতিয়া গৈ আছোঁ। ইয়াতে যি ঠাণ্ডা পাইছোঁ আৰু আমি লাগি। আৰু এনেকৈ আমি 5টা বজাতে এন জি পিৰ পৰা ষ্টাৰ্ট দিয়া গাড়ীখন প্ৰায় 10:15 মানত আমি আহি আমাৰ হোটেল পালোঁ। গাইজ, আমি আহি এতিয়া ফ্ৰেছ হ'লোঁ। এইটো আমাৰ ৰুম। মানে এতিয়া গোটেইবিলাক ৰুম ক্লিন হোৱা নাই কাৰণে আমাক দিয়া নাই। এটা ৰুমে দিছে। আৰু এতিয়া কোনোমতে মেগী বনাইছে। ইণ্ডাকশ্যনটো ঘৰৰ পৰা লৈ আহিছে, তো আমাৰ বহুত সুবিধা হৈছে। এইটো আমাৰ মেগীখিনি বনোৱা হৈছে অলৰেডি। চাওক, এতিয়া ডিছপ'জেবল আনিব গৈছে। আনিলে আমি খোৱা আৰম্ভ কৰিম। আৰু ৰুমৰ একদম হালাত বেয়া গাইজ। চাওক, তাই বহি পুৰা মোবাইল চোৱাত ব্যস্ত হৈ আছে। এইটো ভিউটো ভাল নহ'ব, পিছত দেখুৱাই আছোঁ আপোনালোকক। ঠিক আছে, আমি এতিয়া ৰুমৰ পৰা ফ্ৰেছ হৈ এতিয়া এনেই ঘূৰিব আহিলোঁ ছিকিমৰ ৰ'ডত। এইফালে চাওক, ইমান ধুনীয়া। আপোনালোকক মই বেক কেমেৰা কৰি দেখাই দিছোঁ। বহুত ধুনীয়া ঠাই, বহুত ছুইজাৰলেণ্ডৰ নিচিনা লাগিছে। চাওক, পুৰা ঠাণ্ডা। ছিকিমৰ গেংটক। আমি এতিয়া আছোঁ MG মাৰ্গত। আমি 3টা বজাতে আহিলোঁ, ভিডিঅ' কৰা নহয়। বহুত ধুনীয়া পৰিৱেশ ইয়াতে। একদম মানুহ যোৱা ৰাস্তা একফালে আৰু গাড়ী মটৰ যোৱা ৰাস্তা একফালে বহুত ধুনীয়া আৰু ইমান ছিষ্টেমেটিকভাৱে আছে। আমি অলপমান ফটো চটো উঠিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ দেই পৰিৱেশটো। গাইজ, এতিয়া আমি MG মাৰ্গৰ পৰা ৰুম গৈ আছোঁ। এতিয়া উঠিব পৰা নাই মানে ওপৰত। আমাৰ ৰুমটো হৈছে মালাঞ্চা হোটেল, তাতে আমাৰ ৰুম আছে। তো এতিয়া মানে আমাৰ কাণটো সপা মাৰি ধৰিছে। মানে উশাহটো লওঁতে এনেকুৱা লাগিছে AC বতাহ খাই আছোঁ। ছিকিমত প্ৰথমটো দিন গেংটকত আছোঁ আমি আজি এতিয়া ৰুম গৈ আছোঁ। তো বহুত বেছি ঠাণ্ডা ইয়াতে। মানে পলিউশ্যনত পিটোও নাই। ইয়াতে মানে বহুত মেইনটেইন কৰি চলে ইহঁতে। মুখেদি কথা ওলোৱা নাই। মানে ইমান মানে ভাগৰ লাগি গৈছে। ঠিক আছে গাইজ, কালি লগ পাম। কালি আমি চাগে নাথুলা যাম। চাই থাকিব দিয়ক। ঠিক আছে, আজি আমি যাবলৈ ওলালোঁ নাথুলা পাছ। এতিয়া বাজিছে সময় 7টা হৈছে। ভণ্টি আৰু মই ৰেডি হৈ গ'লোঁ। এইটো আমাৰ ৰুম। চাওক, এয়া কাঞ্চনজংঘা। নাথুলা যোৱা গোটেই ৰাস্তাটোতে মানে এনেকৈ বৰফ পৰি আছিলে আৰু ভিউটো বহুত ধুনীয়া পাইছোঁ আমি। এই লেকটো যে আছে, এইটোক এলিফেণ্ট লেক বুলি কোৱা হয়। ইয়াতে মোবাইল নাই। নাথুলা পাছৰ পৰা আহিলোঁ। এইখন পাছফালে দেখিছে, এইখন চাইনা বৰ্ডাৰ। আমি দিয়া নাই। ভিতৰত গৰম হৈ আছে। চাহ
চাংবু লেক এইটো লেকটো চোৱা হোৱাৰ পিছত আমি আহিলোঁ ইয়াৰ বাবা মন্দিৰলৈকে আমি এতিয়া বাবা হৰভজন টেম্পলটো দৰ্শন কৰিলোঁ এইটো আছে ৱালত গৈছিলোঁ গ'লোঁ ভিতৰত যিহেতু ফটোগ্ৰাফী এলাও নাই সেইকাৰণে কৰিলোঁ আমি দুজনে আহিলোঁ বাকীবোৰ আছে গাড়ীত চাপ পৰিৱেশ ইয়াতে অক্সিজেন বহুত প্ৰব্লেম হয় ওপৰত উঠিলে অক্সিজেন বহুত কমি হয় আমি এতিয়া আজি ঘূৰি আহিলোঁ আজি গৈছিলোঁ নাথুলাৰ পাছত 14,140 ফুট ওপৰত পাইছোঁ মানুহৰ অৱস্থা বেয়া হৈছিল মোৰ ফ্ৰেণ্ড আছে তাৰ মোৰ অৱস্থা বেয়া ভাবিছিলোঁ আজি ওপৰত যামে নেকি ডাইৰেক্ট কিছুমান মানুহ এজন বহুত ভাল আছিল হেল্পফুল তো অক্সিজেন লৈ পেলাই ওপৰত গ'লোঁ চাইনা বৰ্ডাৰটো দেখি আমি বহুত ভাল ঠাই বহুত ধুনীয়া কৰিলোঁ কেমেৰা এলাও নাই আমি ফটো ক্লিক কৰিব নোৱাৰিলোঁ ৰুমত তিনিটা থিয়েটাৰ আছে ওপৰত এটা টিভি আছে আমি কেনেকৈ শুই যাম তথাপি আমাৰ মানে ঠাণ্ডাটো কণ্ট্ৰল নহয় আগত ইমান ঠাণ্ডা কিন্তু আমি যেতিয়া মানে ঘৰত আছিলোঁ ঘৰত থাকোঁতে মানে গম নাপায় যে ইমান ঠাণ্ডা ইয়াতে পৰি আছে ভাবিছিলোঁ আৰু অলপ ঠাণ্ডা হ'ব বুলি বাট ইমান ঠাণ্ডা হ'ব বুলি আমি এক্সপেক্টে কৰা নাই আমি যেতিয়া আহিছোঁ ন তেতিয়াহে গম পোৱা যায় ইমান ঠাণ্ডা বুলি ভাবি আছোঁ কাশ্মীৰৰ মানুহখিনি কেনেকৈ লগে লগে হিটাৰ লৈ থাকিব লাগিব আমি ইয়াতে এটা মাত্ৰ আইচ লেক দেখিছোঁ যিটো চাংপু লেক হয় সেইটো মানে ইমান ঠাণ্ডা আমি তাতে ওচৰত যাব পৰা নাই ভাবক কাশ্মীৰত যদি মানে যোৱা হয় কেনেকুৱা ঠাণ্ডা হ'ব গোটেই লেকবিলাকতে ষ্টিল উই আৰ ইনজয়িং পুৰা লাচিং যাব এই আমাৰ যিকোনো অলপ আমাৰ দুটা বেগ আৰু এটা হাতত লোৱা বেগ হৈছে ট্ৰলি বেগবিলাক আমি থৈ গৈছোঁ যিহেতু আমাৰ গাড়ীত এতিয়া বেছি লাগে চেলাও নাই লাচিং বহুত ওপৰত হয় নৰ্থত গৈ আছোঁ আমি আজি ঠিক আমাৰ লগ এইটো 7 ছিষ্টাৰ ৱাটাৰফল চাওক বহুত ধুনীয়া হয় বহুত মানুহ ফটো ভণ্টি ফটো উঠি আছে আৰু আমি এনেকৈ অকোৱা পকোৱা ৰাস্তা আৰু ডেঞ্জাৰাছ হয় বহুত ৰাস্তাবিলাক সেইবিলাক ৰাস্তা মাজে গৈ আছিলোঁ আমি লাচেনত গৈ আছোঁ আমি লাচেনত গৈ আছোঁ এতিয়া ওপৰত উঠিম আৰু পাৰ্মিট লাগে 10টা বজাতে ওলাইছোঁ এতিয়াও গৈয়ে পোৱা নাই চাওক আৰু এতিয়া পানীও এলাও নাই ওপৰত বটল লোৱা 5,000 ফাইন লয় তো সেইকাৰণে আমি পানীখিনি খাই পেলাই গোটেই শেষ কৰি দিলোঁ বহুত ৰাইডাৰ আছে এতিয়া আমি যাম লাচেন আহি পালোঁ বহুত মানুহ আহি আছে কিন্তু আমাৰ ৰুমৰ চাবি এতিয়ালৈকে পোৱা নাই আমি আজি ডে 4 ইয়াতে ছিকিমত আমি আজি আহিছোঁ এইটো য়ংথংগেদি ইমান ধুনীয়া বহুত ঠাণ্ডা হয় ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ একদমেই মোবাইলৰ চাৰ্জ নাছিল গাড়ী চাৰ্জ দিহে এতিয়া লৈ আহিছোঁ ধুনীয়া ঠাই একেবাৰে বহুত ঠাণ্ডা হয় আমি অনা নাই কামহে কৰিছোঁ ভিউটো চাওক এই ভিউটো চাওকচোন ইমান ধুনীয়া ভিউ চকুৱে বিচৰা নাযায় ভিউটো চকুনৱালা ফিল আমাৰ নেক্সট ডে আমি কালাপাত্ৰলৈ গৈ আছোঁ গাইজ আজি আমি আহিলোঁ চাওক বৰফৰ পাহাৰ ইমান দিনৰ পৰা সপোন আছিল ভণ্টি অক্সিজেন লৈ আছোঁ আমি 19,000 ফিট ওপৰত কালাপাত্থৰ এইটো চাওক আমি উশাহ ল'ব পৰা নাই আমাৰ লগৰবিলাক ওপৰত উঠিছে আমি এইখিনিলৈকে গ'লোঁ আৰু যাব পৰা নাই বহুত ধুনীয়া ভিউ ইমান মোবাইলত যেনেকুৱা দেখুৱাই বৰফত দৌৰি ফুৰে তেনেকুৱা আমাৰ মানে নহ'ল বহুত শ্লিপ কাটে মানুহ ওপৰত উঠিব পৰা নাই চাওক এইটো ভণ্টি এইটো মোৰ লগৰ ফ্ৰেণ্ড সমীৰ চাওক আৰু ইমান ধুনীয়া ভিউ আপোনালোকক দেখুৱাইছোঁ আজি অপে নিজৰ চকুৰে দেখিছোঁ ইট ৱাজ নট লেছ দেন এ ড্ৰিম
কালাপাথাৰৰ পৰা আমি আহিলোঁ গুৰুদংবাৰ লেক, বহুত ওপৰত হয় এইটো, আৰু ৰাস্তাবিলাক যে লাডাখত যোৱা ৰাস্তাৰ নিচিনা একেবাৰে। গাইজ আমি ৰখি আছো, এই 1.5 ঘণ্টামান হ'ল, ৰাস্তা বেয়া হৈ আছে, এতিয়া ৰাস্তাৰ কাম চলি আছে, জানো কেতিয়া খুলি দিয়ে আমি যাম। পাছৰ পাৰ্টি আমাৰ এইটো পানীলাও, 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 এইটো প্ৰীতম, প্ৰণৱ, অমন, ভাস্কৰ, আগত কোন আৰু অৱস্থা অলপ বেয়া হৈ আছে আমাৰ, মানে ফাইনেলি আমি যাব ওলালো গাইজ, গাড়ী ষ্টাৰ্ট দিছে। আধা ঘণ্টাৰ বেছি ৰখিলো, আধা ঘণ্টা কি 1 ঘণ্টা প্ৰায়, 1 ঘণ্টা প্ৰায়। গাইজ এইখন যে গাড়ীখন যে গৈ আছে, ইহঁতে মানে আমাৰ হোটেলতে আছে, ইহঁতে যদি আমাৰ আগত গৈ পায় ন, আমি ভাতে খাব নাপাম, হুলস্থুল লাগিব একেবাৰে, সেইকাৰণে আমি আগত যাম। য়েছ, আমি গ'লো, বাই বাই, আমি আগত ভাত খাম। ফালে পাথৰ ব্লাষ্টিং হৈ আছে গাইজ, পুলিচে আমাক যাব দিয়া নাই, আৰ্মিয়ে, আমাৰ গাড়ী ৰখি আছে, ড্ৰাইভাৰ ভণ্টিহঁতে আগত, বহুত এইফালে পাথৰ ব্লাষ্ট হৈ আছে, আৰু এইফালে চাউল গাড়ীবিলাক ৰখি গৈছে, আমি যাব পৰা নাই, পাথৰ ব্লাষ্ট হৈ আছে, জানো কেতিয়ালৈকে যাব দিয়ে। যোৱাকালি ৰাতি আমি 11 মান বজাত আহি আমাৰ হোটেল পালোঁ, পিছত অলপমান ফ্ৰেছ হৈ আমি শুই গ'লোঁ। তাৰ পিছদিনা ৰাতিপুৱাই আমি ওলালোঁ যাব দাৰ্জিলিঙলৈ। চাওকচোন ৰাস্তাবিলাক যে ইমান ধুনীয়া, আৰু পাইন ফৰেষ্ট দেখিয়ে মনটো জোৰ পৰি গৈছে। আমি এতিয়া দাৰ্জিলিঙত আছো গাইজ, দাৰ্জিলিং মল ৰোড আহিলোঁ, চাওক এইবিলাক দোকান, বস্তুবিলাক চাওক, বস্তুবিলাক ইমান ধুনীয়া, দোকান চোকান চাওক, এইটো মল ৰোড, আগফালে চাওক দোকান, কাপোৰো যে ইমান ধুনীয়া, আমি চাওঁ কাপোৰ দোকানবিলাকো বহুত ধুনীয়া ধুনীয়া দোকান। মল ৰোডৰ বস্তুবিলাক যে সঁচাকৈ বহুত ধুনীয়া আছিল, তাৰ পৰা আমি আৰু কিবা কিবি লৈ আহিলোঁ। দোকানবিলাক ঘূৰি ঘূৰি আমি কিছুমান বস্তু লোৱাৰ পিছত চাহৰ দোকান এখনলৈ গ'লোঁ, তাৰপিছত আমি চাহ টেষ্ট কৰি 2 পেকেট মছলা চাহ লৈ ল'লোঁ। আৰু এই ঠাইখিনিক আইকনিক প্লেচ বুলি কোৱা হয় দাৰ্জিলিং। চাওক আমি আজি ওলালো বটানিকেল গাৰ্ডেন যাব ওলালো। এইখন বহুত পুৰণা বটানিকেল গাৰ্ডেন এখন হয়, দাৰ্জিলিঙৰ ভিতৰত আছে। আমি গ'লো, তাৰপিছত বহুত পুৰণা পুৰণা গছ দেখিলো, ভাল লাগিল, আৰু মানে বহুত নিজম ঠাইডোখৰ। আৰু এইটো দাৰ্জিলিঙৰ মেইন বস্তু বুলি ক'ব পাৰি, টয় ট্ৰেইনটো আমি চালো, বহুত ভাল লাগিল। আজি চাওক, আজি আমি ওলাইছোঁ ৰাতিপুৱা 4টা বাজিছে, 4টা বজাত ওলালোঁ আমি আজি। তো আমি আজি এতিয়া গৈ আছোঁ টাইগাৰ হিল চাব। তো আমাৰ গাড়ী আহিব এতিয়া, আমাৰ লগৰখিনি ৰেডি হৈছে, মই আৰু ভণ্টি তলত গৈ আছোঁ। এইফালে আমাৰ দাদাজন উঠাই নাই হোটেলৰ, তো আমি এতিয়া গৈ আছোঁ ছানৰাইজ চাব। আমি ৰাতিপুৱা চাহো খালোঁ তাতে, নিমখ দিয়া ৰঙা চাহ, আৰু মানুহ চাওকচোন ইমান ভিৰ। এইটো চাওক ছানৰাইজ। আৰু সেইদিনাখন আমি যাব ওলালো, ৰাস্তাতে পাইন ফৰেষ্ট, ইয়াতে ৰাজ মুভিখনৰ শ্বুটিং হৈছিল। আৰু ৰাস্তাবিলাক চাওকচোন পুৰা ফগি ফগি হৈ আছে, ইয়াৰে মানে ৱেডাৰটোৱে তেনেকুৱা। আমি গৈছোঁ প্ৰায় 3টামান বাজিছে, চাওক এই অৱস্থা 3টাত, মানে ৰাস্তাবিলাক চাওক। আমি যিটো ৰাস্তাৰে গৈ আছিলোঁ তাৰে ৰাইট চাইডত এইখন নেপাল, চাওক এইবিলাক ঘৰবিলাক যে এইবিলাক নেপালৰ ঘৰ, আৰু এইফালে হ'ল দাৰ্জিলিং, মানে বৰ্ডাৰ টাইপ আৰু এইখিনি এৰিয়া। আমি এতিয়া দাৰ্জিলিঙৰ পৰা NGP গৈ আছোঁ, বাটত ৰখালোঁ, আমাৰ আংকলজন খুব ভাল আছিল, তাতে ভাত খালোঁ, নেপালী হোটেল, বহুত ধুনীয়াকৈ ভাত খালোঁ। আৰু এতিয়া আমি যাম NGP, আমাৰ ট্ৰেইন আছে ৰাতি 12টাত। हसीनों ने बुलाया, गले से भी लगाया, बहुत समझाया, यही ना समझा, बहुत बोला है बेचारा, न जाने किस पे आएगा, है अपना दिल तो आवाज। NGP আহি পালোঁ, এমান বেডিং
আমাৰ ট্ৰেইন আছে এতিয়া ৰাতি আচলতে আমাৰ ট্ৰেইনটো পিছদিনাখন ৰাতি 12টা বজাত আছিলে আৰু যিহেতুকে আমাৰ ট্ৰেইন লেট হৈছে তো আমি সেইদিনাই এদিন আগতে মানে আমি স্লিপাৰ এচি একোতে টিকেট নাপাই আমি জেনেৰেল ডাব্বাত এনেকে আহিব লগা হৈছে চাওক আৰু আমি আটাইকেইটাই ভাবিলো যে আমি নিউ বঙাইগাঁৱত ট্ৰেইনটো চেঞ্জ কৰিম আৰু পেচেঞ্জাৰ ট্ৰেইনতে আমি গোৱালপাৰালৈকে যাম ট্ৰেভেল কৰি কৰি আহি পালো নিউ বঙাইগাঁও আমি এনেকৈ আহি পালো গোৱালপাৰা প্ৰায় 6টামান বজাত আৰু মা দেউতাই আমাক আনিব গৈছিল ষ্টেচনলৈকে এয়া ভণ্টি আৰু মই আহি পালো ঘৰত একদম ছেফলি আহি পালো